আৰু একেবাৰে এফালে চাওক বুদ্ধ ভগৱানৰ মূৰ্তিটো ওপৰত আছে তালৈকে যাবলৈ খুবেই ধুনীয়া কৰি দিছে আৰু এইফালে যদি চাই এইফালে আছে মন্দিৰটো আৰু মন্দিৰটো তাত আছে আৰু এইফালে এনেকৈ এইফালে বুদ্ধ ভগৱানৰ মূৰ্তিটো আৰু প্লেচটো খুবেই ধুনীয়া প্লেচ। নমস্কাৰ, আজি হল পবিত্ৰ বুদ্ধ পূৰ্ণিমা আৰু বুদ্ধ পূৰ্ণিমাৰ সকলোকে বহুত আন্তৰিক শুভকামনা জনাইছোঁ। আৰু এতিয়া মই আছোঁ মানে আমাৰ ঘৰৰ একেবাৰে ওচৰতে থকা এইটো বুদ্ধ মনিষ্ট্ৰীটোলৈ এতিয়া গৈ আছোঁ। আৰু বলক এতিয়া NH31 একেবাৰে ওচৰতে থকা এই বুদ্ধ বিহাৰটোৰ এই গাৰ্ড ৱালখনত এনেদৰে পতাকাবিলাক ইমান ধুনীয়াকৈ সজাই দিছে, খুবেই ভাল লাগিছে চাবলৈ। আৰু এইখন হ'ল প্ৰৱেশ গেট, এন্ট্ৰি গেট, আৰু এই গেটখনেৰে এতিয়া সোমাই গৈ আছোঁ। আৰু আজি বুদ্ধ পূৰ্ণিমা উপলক্ষে এফালে চাওক বহুত ভক্তগণৰ আজি ইয়াতে আগমন ঘটিছে। আৰু এতিয়া মই এফালে NH31 পৰা এফালে ওপৰলৈ উঠি আহিছোঁ আৰু ইয়াৰ পৰা যেটো বুদ্ধ ভগৱানৰ মূৰ্তিটো আছে সেই মূৰ্তিটোলৈ যাবলৈ আৰু অলপ উঠি যাব লাগিব। ভগৱান গৌতম বুদ্ধৰ জন্ম হৈছিল 563 খ্ৰীষ্টাব্দত নেপালৰ লুম্বিনীত। আৰু ইক্ষ্বাকু ক্ষত্ৰিয় বংশৰ শাক্য কুলৰ ৰজা শুদ্ধোধনৰ ঘৰত তেওঁৰ জন্ম হৈছিল। আৰু তেওঁৰ জন্মৰ 7 দিনৰ পিছতে তেওঁৰ মাতৃৰ নিধন হৈছিল। আৰু তেওঁৰ মাতৃ নিধন হোৱাৰ পিছত মহাৰাণীৰ সৰু ভনী মানে তেওঁৰ মাহী প্ৰজাপতি গৌতমীয়ে তেওঁৰ চোৱা চিতা কৰিছিল। আৰু এতিয়া মই এইকেইটা চিৰি বগাই এতিয়া ওপৰলৈ গৈ আছোঁ। আৰু ওপৰতে আছে মূল মন্দিৰটো। আৰু এনেকৈ গাড়ীৰ ৰাস্তাৰ পৰা মানে NH31 পৰা কেইটামান চিৰি বগাই আহিব লাগে পাহাৰৰ ওপৰলৈকে। আৰু এতিয়া মন্দিৰৰ ভিতৰত চাওক ইমান মানুহৰ ভিৰ। আৰু এতিয়া ভিতৰত নোসোমাওঁ, এনে কেমেৰাটো এপাক ঘূৰাই দিছোঁ আৰু এতিয়া গৈ আছোঁ ওপৰত য'ত মানে মূল মন্দিৰটো আছে তাত চাবলৈ। তাৰমানে তাৰ ভিউটো খুবেই ধুনীয়া। আৰু এইফালে চাওক কেইটামান মানে ভালেকেইটা চিৰি ওপৰৰ ফালে দেখিবলৈ পোৱা যায় সেয়া গৌতম বুদ্ধৰ মূৰ্তিটো প্ৰকাণ্ড, খুবেই বিশাল। আৰু এতিয়া মই তলৰ পৰা ওপৰলৈ উঠি আহিছোঁ আৰু আগতকৈ খুবেই ধুনীয়া ব্যৱস্থা কৰিছে। আৰু এইফালে যদি চাই আগত ৰাস্তাটো খুবেই বেয়া আছিল আৰু এতিয়া এনেকৈ নতুনকৈ চিৰি বনাই দিছে। আৰু একেবাৰে এইফালে চাওক বুদ্ধ ভগৱানৰ মূৰ্তিটো ওপৰত আছে তালৈকে যাবলৈ খুবেই ধুনীয়া কৰি দিছে। আৰু এইফালে যদি চাই এইফালে আছে মন্দিৰটো আৰু মন্দিৰটো তাত আছে। আৰু এইফালে এনেকৈ এইফালে বুদ্ধ ভগৱানৰ মূৰ্তিটো আৰু প্লেচটো খুবেই ধুনীয়া প্লেচ। আৰু বুদ্ধ ভগৱানৰ মূৰ্তিটোৰ বাহিৰেও এফালে ঠায়ে এনেকৈ কিবা কয় এইবিলাক এনেকুৱাকৈ বনাই দিছে। এইফালে চাওক এইটো এটা তাত এটা আছে। আৰু এতিয়া এফালে আহি পালোঁ বুদ্ধ ভগৱানৰ মেইন মূৰ্তিটোলৈকে। আৰু এইফালে যদি চাওক কি ধুনীয়া এটা ভিউ। আৰু ইয়াৰে ভিউটো খুবেই মোহনীয়, খুবেই সৌন্দৰ্য বৰ্ধন, মানে দৃষ্টি আকৰ্ষণ কৰে। চাওক ইমান ধুনীয়া, এফালে চাৰিওফালে শাল গছ আৰু ঠাইটো মানে খুবেই অভিভূত কৰে। আৰু ভগৱান গৌতম বুদ্ধৰ বিষয়ে খুবেই ইণ্টাৰেষ্টিং 3টা কথা ক'বলৈ গৈ আছোঁ। আৰু আজিৰ এই দিনটোতে, পবিত্ৰ দিনটোতে বুদ্ধ ভগৱানৰ তেওঁৰ জন্ম হৈছে। আজিৰ এই দিনটোতে তেওঁ বুদ্ধত্ব মানে জ্ঞান লাভ কৰিছিল। আৰু আজিৰ এই দিনটোতে তেওঁৰ মহানিৰ্বাণ ঘটিছিল। চাওক কিমান এটা মহাসংযোগৰ কথা। আৰু এতিয়া ওপৰৰ পৰা তলৰ ফালে দেখুৱাইছোঁ আৰু এনেকৈ চিৰি বগাই ওপৰলৈ আহিব লাগে। মুঠতে এটা খুবেই ধুনীয়া পৰিৱেশ। আৰু আজি বুদ্ধ পূৰ্ণিমা বুলি ইয়াতে বাহিৰৰ পৰাও মানুহ আহিছে। আৰু এফালে চাওক মানুহ আহি আছে। আৰু আজি দিনটো এনেকৈ আহিয়ে থাকিব গধূলিলৈকে। আৰু মই অহা সময়খিনি আপোনালোকক কৈ দিছোঁ, দিনৰ প্ৰায় 11টামান বাজিছে। আৰু এইফালে চাওক ইয়াৰ পৰা ইমান ধুনীয়া এটা ভিউ। এফালে বন্দে ভাৰত ৰেলখন এনেকৈ গৈ আছে। আৰু মুঠতে চাই খুবেই অভিভূত হ'ব আপোনালোকে। আৰু এতিয়া মূৰ্তিটো থকা ঠাইখিনি মানে মূৰ্তিটোৰ একেবাৰে ওচৰত আহিছোঁ মই। এফালে এটা সৰু ঘৰ আছে। আৰু এতিয়া সন্মুখৰ ফালৰ পৰা এফালে ভিউটো উপভোগ কৰিছোঁ। চাওক সন্মুখৰ ফালে চাওক, এফালে আগত বিশাল ডাঙৰ এটা বিল আছে। আৰু এতিয়া ওপৰৰ ফালে দেখুৱাই দিছোঁ ভিউটো। এইটোৱে হ'ল বৌদ্ধ ভগৱানৰ মূৰ্তিটো। আৰু এতিয়া এই ঘৰটোৰ ভিতৰলৈ সোমাই আহিছোঁ। আৰু এইফালে যদি চাই ইয়াৰ পৰাও ভিউবিলাক খুবেই ধুনীয়া। মুঠতে ঠাইখিনি খুবেই মনোৰম, খুবেই বিনন্দীয়া, খুবেই মোহনীয়, খুবেই চকুযোৰ পৰা চালে মানে চকুৰোৱা। আৰু এফালে এই চলি কেইজনী এনেকৈ ইয়াতে চেলফি উঠি আছে। আৰু এনেকৈ আৰু ঠাইটো খুবেই অভিভূত কৰে, খুবেই ভাল লাগে। বুদ্ধ ধৰ্ম এটা এনেকুৱা ধৰ্ম, ভাৰতত জন্ম লাভ কৰি এনেকুৱা বহুতো দেশ আছে, সেই দেশবিলাকৰ মানে প্ৰধান ৰাষ্ট্ৰীয় ধৰ্ম হৈ পৰিছে। এফালে যদি তিব্বত কয়, চীন কয়, জাপান কয়,
কোৰিয়াকৈ এইবোৰ দেশৰ প্ৰধান তাৰমানে ৰাষ্ট্ৰীয় ধৰ্মই হৈছে বুদ্ধ ধৰ্ম। এনেকুৱা কথাবোৰ জানিলে আমাৰো গৌৰৱ অনুভৱ হয়। ভাৰতত জন্ম গ্ৰহণ কৰি ভাৰতত জন্ম লাভ কৰি ধৰ্মটো বিদেশৰ ৰাষ্ট্ৰীয় ধৰ্ম হৈ গৈছে। গতিকে আৰু আজিৰ এই সৰু ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু সময় সুবিধা পালে এই মন্দিৰটো দৰ্শন কৰিবলৈ নিশ্চয় আহিব। আৰু আজিৰ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।